নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 12 হয়। আজিৰ এই ডে 12ত মই আপোনালোকৰ বাবে লৈ আহিছোঁ আমাৰ ডে টু ডে লাইফত প্ৰত্যেক মুহূৰ্ততে ব্যৱহাৰ হৈ থকা চাৰিটা ইম্পৰ্টেণ্ট প্ৰিপজিশ্যন। আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ কিছুমান বাক্য ব্যৱহাৰ কৰি থাকোঁ যিবোৰ বাক্যত আমি এক্ৰছ, বিয়ণ্ড, থ্ৰ, ইনটু এই চাৰিটা প্ৰিপজিশ্যন ব্যৱহাৰ কৰি থাকিব লগা হয়। গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ যত্ন কৰিছোঁ এই চাৰিটা প্ৰিপজিশ্যন আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ হৈ থকা বাক্যবোৰত কেনেদৰে ব্যৱহাৰ কৰিব লাগে বা কি অৰ্থত ব্যৱহাৰ কৰা উচিত। গতিকে ভিডিঅ'টো আমাৰ ডে টু ডে লাইফৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। আপোনালোকে এক ছেকেণ্ডো স্কিপ নকৰাকৈ শেষলৈকে চাওক। চাৰিটা প্ৰিপজিশ্যনৰ বিষয়ে শিকি লৈ আপোনালোকেও আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ হৈ থকা এনেধৰণৰ বাক্যবোৰত এই প্ৰিপজিশ্যনবোৰ ব্যৱহাৰ কৰিব পাৰিব। আৰু যদি আপোনালোকৰ মাজত কোনো লাৰ্ণাৰ্ছে অনলাইন মাধ্যমৰ জৰিয়তে মোৰ সৈতে ইংলিছ গ্ৰামাৰৰ লগতে স্পোকেন ইংলিছ কোনো নোট মুখস্থ নকৰাকৈ সহজ পদ্ধতিৰে শিকিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত ওলাই থকা নাম্বাৰটোত আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰিব পাৰে আৰু আমাৰ ফালৰ পৰা আপোনাক ক্লাছৰ সবিশেষ জনোৱা হ'ব। অন্যথা আপোনালোকে এই নাম্বাৰটোত ডাইৰেক্টলি মোৰ সৈতে কণ্টেক্ট কৰিব পাৰে। আৰু অতি সোনকালেই দুটা অনলাইন বেটছ ষ্টাৰ্ট হ'ব গৈ আছে। যদি আপোনালোকে এনৰোল হ'ব বিচাৰে আজিয়ে আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰিবলৈ সমনি নাপাহৰিব। চ' আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি চাবলৈ যত্ন কৰোঁ বিয়ণ্ড প্ৰিপজিশ্যনৰ বিষয়ে। বিয়ণ্ড প্ৰিপজিশ্যন আমি কেনেদৰে কি অৰ্থত বাক্যত ব্যৱহাৰ কৰা উচিত। মই আজিৰ এই ভিডিঅ'টোত আপোনালোকক বিয়ণ্ড প্ৰিপজিশ্যনৰ দুটা ইউজৰ বিষয়ে ক'ম। প্ৰথম ইউজটো হ'ল বিয়ণ্ড আমি ব্যৱহাৰ কৰোঁ আগলৈ বুজাবৰ বাবে। যেতিয়া আমি কিবা এটা বস্তুৰ পৰা আগলৈ কোনো এটা লিমিটৰ পৰা আগলৈ এনেধৰণে ক'ব লগা হয় বা কোনো সময়ৰ পৰা আগলৈ এনেধৰণৰ অৰ্থ প্ৰকাশ কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বিয়ণ্ড প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগে। আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰোঁ দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ আহক। মই যদি এটা বাক্য কওঁ যে ইউ শুডন্ট গ' বিয়ণ্ড দ্য লিমিট, এই বাক্যটো চাওক কি ক'লে, ইউ শুডন্ট গ' বিয়ণ্ড দ্য লিমিট। এই বাক্যটোৰ অৰ্থ কি হ'ল, ইউ শুডন্ট গ' তুমি যোৱা উচিত নহয়, বিয়ণ্ড দ্য লিমিট লিমিটৰ পৰা আগলৈ তুমি যোৱা উচিত নহয় বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ ইউ শুডন্ট গ' বিয়ণ্ড দ্য লিমিট, তুমি লিমিটৰ পৰা আগলৈ যোৱা উচিত নহয়। ঠিক আছে, এতিয়া চাওক নেক্সট চেণ্টেন্সটো চাওক কি কৈছে, দেয়াৰ ষ্টাডি উইল কণ্টিনিউ। এই বাক্যটো চাওক কি কৈছে, দেয়াৰ ষ্টাডি উইল কণ্টিনিউ বিয়ণ্ড দ্য স্কুল ইয়েৰ। এই বাক্যটো চাওক কি ক'লে, দেয়াৰ ষ্টাডি উইল কণ্টিনিউ সিহঁতৰ ষ্টাডি কণ্টিনিউ হ'ব মানে চলি থাকিব। দেয়াৰ ষ্টাডি উইল কণ্টিনিউ সিহঁতৰ ষ্টাডি বা অধ্যয়ন চলি থাকিব বিয়ণ্ড দ্য স্কুল ইয়েৰ, স্কুল ইয়েৰৰ আগলৈকে চলি থাকিব মানে স্কুল ইয়েৰ শেষ হোৱাৰ পাছতো সিহঁতৰ ষ্টাডি কণ্টিনিউ হৈ থাকিব, চলি থাকিব। এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটোত বিয়ণ্ড প্ৰিপজিশ্যন ব্যৱহাৰ কৰিলোঁ। এটা টাইমৰ পৰা আগলৈ চলি থাকিব বুলি কৈছোঁ, তেতিয়া আমি বাক্যটো ক'লোঁ দেয়াৰ ষ্টাডি উইল কণ্টিনিউ বিয়ণ্ড দ্য স্কুল ইয়েৰ। এনেধৰণে আমি ক'ব পাৰোঁ। ঠিক আছে, এতিয়া চাওঁ আমি বিয়ণ্ডৰ নেক্সট ইউজটো। বিয়ণ্ড আমি নেক্সট কাৰণত ইউজ কৰোঁ যেতিয়া আমি সামৰ্থ্যৰ বাহিৰত বুলি ক'বলৈ যাওঁ, কেতিয়াবা আমি বাহিৰত বুজাবৰ বাবে বা সামৰ্থ্যৰ বাহিৰত এনেধৰণে অৰ্থ প্ৰকাশ কৰিবলৈ যাওঁ, তেনেকুৱা ক্ষেত্ৰতো আমি বিয়ণ্ড প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগে। চ' আমি কেনেদৰে ব্যৱহাৰ কৰোঁ এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ। চ' মই যদি এটা বাক্য কওঁ যে কামটো মোৰ স্কিলৰ বাহিৰত, ধৰক মোৰ ক্ষমতাৰ বাহিৰত এই কামটো বা সেই কামটো মোৰ ক্ষমতাৰ বাহিৰত আছিল, এনেধৰণে যদি ক'ব লগা হয়, ক্ষমতাৰ বাহিৰত মানে মোৰ সামৰ্থ্যৰ বাহিৰত আছিল, এনেধৰণে ক'বলৈ যাওঁতে আমি বিয়ণ্ড প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগে। চ' আমি কেনেদৰে ব্যৱহাৰ কৰিম, এই বাক্যটোকে যদি মই ইংৰাজীলৈ ট্ৰান্সলেট কৰোঁ, মই যদি কওঁ যে দ্য টাস্ক ৱাজ বিয়ণ্ড মাই স্কিলছ। এই বাক্যটো চাওক কি ক'লে, দ্য টাস্ক ৱাজ বিয়ণ্ড মাই স্কিলছ। দ্য টাস্ক ৱাজ মানে কামটো আছিল, কি আছিল, বিয়ণ্ড মাই স্কিলছ মোৰ ক্ষমতাৰ, মোৰ স্কিলৰ বাহিৰত আছিল, মোৰ সামৰ্থ্যৰ বাহিৰত আছিল। যেতিয়া সামৰ্থ্যৰ বাহিৰত বুলি আমি অৰ্থটো প্ৰকাশ কৰিবলৈ গ'লোঁ, তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটোত বিয়ণ্ড প্ৰিপজিশ্যন ব্যৱহাৰ কৰিলোঁ। মই বাক্যটো ক'লোঁ যে দ্য টাস্ক ৱাজ বিয়ণ্ড মাই স্কিলছ। এনেধৰণে আমি ক'ব লাগে। ঠিক আছে, এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো চাওক কি কৈছে, দ্য প্ৰব্লেম ৱাজ বিয়ণ্ড হাৰ আণ্ডাৰষ্টেণ্ডিং। দ্য প্ৰব্লেম ৱাজ বিয়ণ্ড হাৰ আণ্ডাৰষ্টেণ্ডিং। এই বাক্যটো চাওক কি ক'লে, দ্য প্ৰব্লেম ৱাজ প্ৰব্লেমটো আছিল, কি আছিল, বিয়ণ্ড হাৰ আণ্ডাৰষ্টেণ্ডিং তাই বুজি পোৱাৰ বাহিৰত আছিল, তাইৰ মানে বুজাৰ সামৰ্থ্যৰ বাহিৰত আছিল। সামৰ্থ্যৰ বাহিৰত বা বুজি পোৱাৰ বাহিৰত বুলি কওঁতে আমি বিয়ণ্ড প্ৰিপজিশ্যন ইউজ কৰিলোঁ। তেতিয়া আমি বাক্যটো ক'লোঁ যে দ্য প্ৰব্লেম ৱাজ বিয়ণ্ড হাৰ আণ্ডাৰষ্টেণ্ডিং প্ৰব্লেমটো তাই বুজি পোৱাৰ
বাহিৰত আছিল এনেকুৱা ক্ষেত্ৰত আমি বিয়ণ্ড প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লগা হয় ঠিক আছে এতিয়া আমি নেক্সট প্ৰিপজিশ্যনটো হ'ল এক্ৰছ প্ৰিপজিশ্যনটো আমি বিভিন্ন বাক্যত ব্যৱহাৰ কৰি থাকিব লগা হয় বা আপোনালোকে বিভিন্ন ভিডিঅ' আদিত বা বিভিন্ন কনভাৰচেশ্যন আদিত এক্ৰছ প্ৰিপজিশ্যনটো শুনিবলৈ পায় সো এক্ৰছ আমি কেতিয়া ব্যৱহাৰ কৰোঁ যেতিয়া আমি বাক্যটোৰ দ্বাৰা ক'ব লগা হয় হিপাৰে ধৰক কোনো এটা ফ্লেট সাৰফেচৰ হিপাৰে ফিল্ডখনৰ হিপাৰে টেবুলখনৰ হিপাৰে বা ৰাস্তাটোৰ হিপাৰে নদীখনৰ হিপাৰে এনে ধৰণে যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি এক্ৰছ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব পাৰোঁ সো মই যদি এটা এক্সাম্পল কওঁ যে হি মোৰ পৰা টেবুলখনৰ ঠিক হিপাৰে বহি আছিল ধৰক মই টেবুলখনৰ এটা সাইডে বহি আছো তেখেত অন্য এটা সাইডে বহি আছে তেতিয়া মই কৈছো যে হি টেবুলখনৰ মোৰ পৰা টেবুলখনৰ ঠিক হিপাৰে বহি আছিল এনে ধৰণে যদি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰোঁ হি was sitting তেওঁ বহি আছিল just across the table from me এই বাক্যটো থাকি গ'লে he was sitting তেওঁ বহি আছিল just across the টেবুলখনৰ ঠিক হিপাৰে from me মোৰ পৰা টেবুলখনৰ ঠিক হিপাৰে তেওঁ বহি আছিল বুলি ক'লে আমি বাক্যটো ক'লো he was sitting just across the table from me এনে ধৰণে আমি বাক্যটো ক'ব লাগে ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে We took a ferry across the river. এই বাক্যটো থাকি গ'ল We took a ferry across the river. এই বাক্যটোৰ অৰ্থ হ'ল আমি ফেৰীখনেৰে নদীখনৰ হিপাৰলৈ গৈছিলোঁ We took a ferry আমি এখন ফেৰী লৈছিলোঁ across the river নদীখনৰ হিপাৰলৈ গৈছিলোঁ আমি মানে এখন ফেৰী লৈ নদীখনৰ হিপাৰলৈ গৈছিলোঁ বুলি কওঁতে আমি বাক্যটো ক'লো We took a ferry across the river. ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে She walked across the street এই বাক্যটো থাকি গ'লে She walked তাই খোজ কাঢ়িছিল across the street মানে তাই ৰাস্তাটোৰ হিটো পাৰে খোজ কাঢ়িছিল এটা সাইডৰ পৰা অন্য এটা সাইডলৈ গৈছিল মই অলৰেডি আপোনালোকক কৈ আহিলো যিকোনো ফিল্ড পাৰ্ক নদী ৰাস্তা এটা সাইডৰ পৰা যদি অন্য এটা সাইডলৈ যোৱা হয় তেনেকুৱা ক্ষেত্ৰত আমি এক্ৰছ প্ৰিপজিশ্যন ইউজ কৰোঁ সো তেতিয়া মই বাক্যটো ক'লো She walked across the street তাই ৰাস্তাটোৰ হিটো পাৰলৈ খোজ কাঢ়িছিল এনে ধৰণে আমি এক্ৰছ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগে ঠিক আছে এতিয়া আমি এক্ৰছৰ নেক্সট আমি এক্ৰছ ইউজ কৰোঁ হিপাৰে বুজাবলৈ কোনো লোকেশ্যনৰ কাৰণে আমি এক্ৰছ প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ ধৰক কোনোবা এজন মানুহ ৰাস্তাৰ হিটো পাৰে ৰখি আছে তেনেকুৱা ক্ষেত্ৰত আমি এক্ৰছ ইউজ কৰিম ধৰক দোকানখন ৰাস্তাটোৰ হিটো পাৰে আছে আমি দোকানখনৰ লোকেশ্যনটো দেখাইছো যে ৰাস্তাটোৰ হিটো পাৰে দোকানখন আছে তেনেকুৱা ক্ষেত্ৰত আমি এক্ৰছ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব পাৰোঁ হিটো পাৰে বা হিপাৰে বুজাবৰ বাবে আমি এক্ৰছ ব্যৱহাৰ কৰোঁ সো আমি কেনেদৰে ব্যৱহাৰ কৰোঁ দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ সো ফাৰ্স্ট এক্সাম্পল কি কৈছে The store is just across the street from the office এই বাক্যটো কি ক'লে The store is মানে ষ্টৰখন আছে just across the street ঠিক ৰাস্তাটোৰ হিটো পাৰে from the office অফিচৰ পৰা ঠিক ৰাস্তাটোৰ হিটো পাৰে দোকানখন আছে বুলি কওঁতে আমি বাক্যটো ক'লো The store is just across the street from the office মানে অফিচটোৰ পৰা ঠিক ৰাস্তাটোৰ হিটো পাৰে ষ্টৰখন আছে বুলি কওঁতে আমি বাক্যটোত এক্ৰছ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিলোঁ ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে She was standing across the road এই বাক্যটো কি ক'লে She was standing across the road তাই ৰাস্তাটোৰ হিপাৰে থিয় হৈ আছিল আমি ছোৱালীজনীৰ লোকেশ্যনৰ বিষয়ে ক'লো ছোৱালীজনী ক'ত আছিল ৰাস্তাটোৰ হিপাৰে আছিল বুলি ক'লে আমি বাক্যটোত ব্যৱহাৰ কৰিলোঁ She was standing across the road তাই ৰাস্তাটোৰ হিটো পাৰে থিয় হৈ আছিল এনে ধৰণে আমি ক'ব লাগে ঠিক আছে এতিয়া আমি নেক্সট প্ৰিপজিশ্যনটো হ'ল থ্ৰ আমি কেতিয়া ইউজ কৰোঁ যেতিয়া আমি কোনো এটা বস্তুৰ মাজেদি বুলি ক'বলৈ যাওঁ যেতিয়া কোনোবা এটা বস্তুৰ জৰিয়তে কোনোবা এটা বস্তুৰ মাজেদি এনে ধৰণে ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি থ্ৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লগা হয় ধৰক মই যদি কওঁ যে তাই মোক চিঠিখন খিৰিকীখনেদি দিছিল খিৰিকীখনেদি মানে খিৰিকীখনৰ জৰিয়তে বা খিৰিকীখনৰ মাজেদি খিৰিকীখনেদি এনে ধৰণে ক'বলৈ যাওঁতে আমি থ্ৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লগা হয় সো আমি কেনেদৰে কম বাক্যটো মই যদি এই বাক্যটোকে ইংৰাজীত ক'ব যাওঁ তেতিয়া মই ক'ব পাৰোঁ যে She gave me the letter through the window তাই খিৰিকীখনেদি মোক চিঠিখন দিছিল বুলি কওঁতে আমি বাক্যটো ক'লো She gave me the letter through the window ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে The path led through the woods to the river এই বাক্যটো কি ক'লে The path led ৰাস্তাটোৱে লৈ যায় ক'লৈ লৈ যায় through
দ্য উডছ ৰাস্তাটোৱে জংঘলখনৰ মাজেদি টু দ্য ৰিভাৰ নদীখনলৈ যায় ৰাস্তাটো মানে জংঘলখনৰ মাজেদি নদীখনলৈ যায় বুলি কওঁতে আমি থ্ৰ' প্ৰিপজিশ্যন ব্যৱহাৰ কৰিলোঁ জংঘলখনৰ মাজেদি তেতিয়া আমি বাক্যটো ক'লোঁ যে দ্য পাথ লেড থ্ৰ' দ্য উডছ টু দ্য ৰিভাৰ এনেধৰণে আমি থ্ৰ' প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া চাওঁ আমি নেক্সট প্ৰিপজিশ্যনটো হ'ল ইনটু আমি কেনেকুৱা অৰ্থত ব্যৱহাৰ কৰোঁ যেতিয়া সোমাই যোৱা বুলি ক'বলৈ যাওঁ যেতিয়া কিবা এটা বস্তু অন্য এটা বস্তুৰ মাজত সোমাই যায় এটা ছাৰ্ফেচৰ পৰা অন্য এটা ছাৰ্ফেচৰ মাজত সোমাই পৰে তেনেকুৱা ক্ষেত্ৰত আমি ইনটু প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লগা হয় ধৰক এজনী ছোৱালী নদীত জাপ মাৰি দিলে এটা ছাৰ্ফেচৰ পৰা অন্য এটা ছাৰ্ফেচত সোমাই পৰিছে তেনেকুৱা ক্ষেত্ৰত আমি ইনটু প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব সো দুটা এক্সাম্পল আছে এই এক্সাম্পল দুটা চালে আপোনালোকে সহজে বুজিব পাৰিব সো ফাৰ্ষ্ট সেন্টেন্স কি কৈছে সি ডাম্পড দ্য গাৰ্বেজ এই বাক্যটো কি কৈছে সি ডাম্পড দ্য গাৰ্বেজ ইনটু দ্য ৰিভাৰ এই বাক্যটো কি ক'লে সি ডাম্পড দ্য গাৰ্বেজ ইনটু দ্য ৰিভাৰ সি ডাম্পড মানে হ'ল তাই পেলাইছিল তাই ডাম্পড কৰিছিল সি ডাম্পড দ্য গাৰ্বেজ এইটো কি ক'লে তাই জাবৰ জোথৰবোৰ পেলাইছিল ক'ত পেলাইছিল ইনটু দ্য ৰিভাৰ তাই নদীখনত পেলাইছিল মানে সুমুৱাই দিছিল নদীখনত সোমাই পৰিছিল তেনেকুৱা ক্ষেত্ৰত আমি ইনটু প্ৰিপজিশ্যন ব্যৱহাৰ কৰিলোঁ আমি বাক্যটো ক'লোঁ যে সি ডাম্পড দ্য গাৰ্বেজ ইনটু দ্য ৰিভাৰ তাই জাবৰ জোথৰবোৰ নদীখনত পেলাইছিল ঠিক আছে এতিয়া চাওঁ নেক্সট সেন্টেন্স কি কৈছে she was putting all the books into a box এই বাক্যটো কি ক'লে she was putting তাই ৰাখিছিল কি ৰাখিছিল all the books তাই সকলোবোৰ কিতাপ ৰাখিছিল ক'ত ৰাখিছিল into a box তাই এটা বাকচত সকলোবোৰ কিতাপ থৈ আছিল বা ৰাখি আছিল এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লোঁ she was putting all the books into a box তাই সকলোবোৰ কিতাপ এখন বা এটা বাকচত ভৰাই আছিল এনেধৰণে ক'বলৈ যাওঁতে মানে কিতাপবোৰ এটা বস্তুৰ মাজত সুমুৱাই দিছিল তেনেকুৱা ক্ষেত্ৰত আমি ইনটু প্ৰিপজিশ্যন ব্যৱহাৰ কৰিলোঁ ঠিক আছে এতিয়া চাওঁ আমি ইনটুৰ নেক্সট আৰু লাষ্ট ইউজটো হ'ল ভাগ কৰা যেতিয়া আমি কিবা এটা বস্তু ভাগ কৰোঁ ধৰক এটা আপেল 3 টুকুৰা কৰি কাটা তেনেকুৱা ক্ষেত্ৰত আমি ইনটু প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম ল'ৰা ছোৱালীবোৰক দুটা গ্ৰুপত ভাগ কৰা তেনেকুৱা ক্ষেত্ৰতো আমি ইনটু প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লগা হয় যেতিয়া ভাগ কৰা বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি ইনটু প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগে সো আমি কেনেদৰে ব্যৱহাৰ কৰোঁ দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ আহক মই যেতিয়া এটা বাক্য কওঁ she cut the apple into 3 equal pieces এই বাক্যটো কি ক'লে she cut the apple তাই আপেলটো কাটিছিল কেনেকৈ কাটিছিল into 3 equal pieces তিনিটা সমান ভাগত কাটিছিল এতিয়া চাওক তাই আপেলটো তিনিটা সমান ভাগত কাটিছিল মানে আপেলটো সমানে 3 ভাগ কৰি ভাগ কৰিছিল এনেধৰণে যেতিয়া ভাগ কৰা কথা বুজাবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি সদায় ইনটু প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লগা হয় ঠিক আছে এতিয়া চাও নেক্সট সেন্টেন্স কি কৈছে the teacher divided the students এই বাক্যটো কি কৈছে the teacher divided the students into 2 groups এই বাক্যটো কি ক'লে the teacher divided the students into 2 groups টিচাৰজনে ভাগ কৰিছিল the teacher divided the students টিচাৰজনে শিক্ষকসকলক ভাগ কৰিছিল কেই ভাগত into 2 groups মানে শিক্ষকজনে ছাত্ৰ ছাত্ৰীসকলক দুটা গ্ৰুপত ভাগ কৰিছিল বুলি ক'ব লগা হ'ল তেনেকুৱা ক্ষেত্ৰত আমি ইনটু প্ৰিপজিশ্যন ব্যৱহাৰ কৰিলোঁ সো এনেকুৱা ক্ষেত্ৰত আমি ইনটু প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লগা হয় আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে এক্ৰছ বিয়ণ্ড থ্ৰ' আৰু ইনটু এই চাৰিটা প্ৰিপজিশ্যন আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব লাগে যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আপোনালোকে বহুতেই ভিডিঅ'বোৰ চাই কিন্তু লাইক কৰি নাযায় প্লিজ লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰক আৰু আপোনালোকৰ যদি কিবা মতামত আছে কিবা কমেণ্ট আছে দেন লেট মি নো ইন দ্য কমেণ্ট বক্স বিলো মই আপোনালোকৰ টপিক বা আপোনালোকৰ কমেণ্টৰ ওপৰতো ভিডিঅ' প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ' হ্যাভ এ নাইস ডে